নমস্কাৰ, মই ৰুণিমী তালুকদাৰ। মই গুৱাহাটীৰ বাসিন্দা যদিও বৰ্তমান মুম্বাইৰ পৰা এই অনুষ্ঠানটোৰ লগত সংযোগ হৈছোঁ। কৰ্ণাটকৰ মহীশূৰৰ পৰা অসমীয়া ভাষা সাহিত্য চৰ্চাৰ মঞ্চ পোহৰ জোনাকীলৈ শুভ কামনা জনাই মই মোৰ এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম জীৱন এখন তাঁতশাল। চোৱাচোন, শুকান তলসৰা পাতবোৰ আমাৰ জীৱনৰ বাটত কেনেকৈ শুই আছে। অপ্ৰয়োজনত খৰমৰ নকৰিবাচোন, সিহঁতবোৰে হাৰ পাব। তুমি মাথো নীৰৱে আগবাঢ়ি যোৱা। বুকুৰ ভিতৰত সুখৰ নহলে দুখৰ বোজা কঢ়িয়াই সমাধিস্থ হোৱা সিহঁতবোৰ এতিয়া গভীৰ নিদ্ৰাত নিতাল। সিহঁতক তেনেকৈয়ে থাকিবলৈ দিয়া। একেটা পথৰে পথিক আমিবোৰ বৰ্তমানৰ বুকুচাত উঠি অনিশ্চিত ভৱিষ্যতৰ দিশে আগবাঢ়ি আছোঁ। জীৱন যাত্ৰাৰ সামৰণি মাৰি আমিওতো এদিন অজান দেশলৈ যাবগৈ লাগিব আঁতৰি। হয়তো কোনোবা আগত কোনোবা পিছত। এয়াইতো জীৱন। কিন্তু জীৱন মানে কি? এটা সঠিক উত্তৰ নথকা প্ৰশ্ন। ভাবিব পাৰা, আমাৰ জীৱনটো এখন নিজ হাতে বোৱা তাঁতশাল। আশী সূতাৰে বৈ যোৱা এখন ধুনীয়া চাদৰ। মৰমৰ দিশ আৰু চেনেহৰ বাণীৰে জীৱনৰ হাঁহি কান্দোনৰ লগত সপোন ৰচি আগবাঢ়ি যাব পৰা এখন ধুনীয়া চাদৰ। জীৱনৰ সংগ্ৰাম, ঘাট প্ৰতিঘাত, উচ্চ নিচৰ পাহাৰ বগাই ভাগৰি নপৰা, আজীৱন জীয়াই থাকিব বিচৰা, এয়াইতো আমাৰ জীৱন। যেতিয়া সময় আহিব, তেতিয়া মনৰ আবেগ অনুভূতি আশা আকাংক্ষা সকলো লাহে লাহে নোহোৱা হ'ব। খন্তেকৰ বাবে স্তব্ধ হৈ পৰিব তাঁতশাল। মৰমেৰে বোৱা চাদৰখন এদিন মূল্যহীন হৈ পৰিব। আকৌ সেইখন শালতে এদিন এখন নতুন চাদৰে গাঁঠিব জীৱন। ৰচিব সোণোৱালী সপোন। এইদৰে চিৰন্তন গতিত জীৱনৰ অহা যোৱা চলি থাকিব। এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈকে। সঁচা, জীৱন এখন তাঁতশাল। ধন্যবাদ।